খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছো এই বিশেষ অনুষ্ঠানৰ মাজলৈ। বিৰতিলৈ যোৱাৰ পূৰ্বে ৰঞ্জিত দাস ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে বৰপেটাৰ যিটো এনআৰচিক লৈ যিটো ঘটনাৰ সৃষ্টি হৈছিল তাৰ সেই এনআৰচি আপডেট বন্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ কৃতিত্ব নে কি বুলি কয় শব্দটো তেখেতেই ভালদৰে জানিব, কি ক'ব আপুনি? এই সংক্ৰান্তত বৰপেটাৰ যেতিয়া বৰপেটাৰ 6 গাঁৱত এনআৰচি যেতিয়া আপডেটিং কৰাৰ কাৰণে পাইলট প্ৰজেক্ট আহিছিলে, সেই সময়ত চৰকাৰৰ হাতত এভেইলেবল তথ্য নাছিল, ভোটাৰ লিষ্ট নাছিল। 71 চনৰ আগৰ 66, 65, 70, 71 আৰু 51 চনৰ এনআৰচি এইবিলাক বহুত ভুল ত্ৰুটি আছিল আৰু মডালিটিছ আৰু যিবিলাক প্ৰপত্ৰ আছিল তাত ভুল ত্ৰুটি থকাৰ কাৰণে চৰকাৰে লাষ্টত নিজেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে, বিধানসভাতো স্বীকাৰ কৰিছে আৰু বাহিৰতো স্বীকাৰ কৰিছে, যাৰ কাৰণে কেবিনেট সাব কমিটি বনাইছে আৰু সেইবিলাক ত্ৰুটি বিস্তৃতি ঠিক কৰাৰ কাৰণে সেই সময়ত দিব পৰা নাই, যাৰ কাৰণে তেওঁলোকে বন্ধ কৰিছে। এইটো এই বৰপেটা কাণ্ডৰ লগত মোৰ কাণ্ডৰ লগত জড়িত নহয়, কিন্তু ঘটনাটো হৈছে কি যে এনআৰচি আমার রঞ্জিত দাস ডাঙরিয়া একবার কৈ আছে আপডেটিং, একবার কৈ আছে প্রস্তুতকরণ, যার কারণে রঞ্জিত দাস ডাঙরিয়া নিজেই নাজানে কাক প্রিপারেশন কয়, কাক আপডেটিং কয়। এই আপডেটিং আর প্রিপারেশনের মাজতে তো খণ্ড বিখণ্ড কথাটো লাগিছে। আপডেটিং স্টেটাস, সিটিজেনশিপ স্টেটাস এই কথাটোই তো প্রাইভেট মিল মেম্বারস আহি আছে যে সিটিজেনশিপ স্টেটাস যদি আহি যায় তেতিয়াহ'লে এইটো ক্যাটাগরি হ'ব। আৰু 1951 চনৰ যিসকলৰ নাম আছে তেওঁলোকৰ সতি সন্ততি 71 চনলৈ যিসকলৰ নাম হ'ব তেওঁলোকে সোমাব। কিন্তু 1951 চনত যেতিয়া বহুত নাগৰিক হিন্দুই হওক মুছলমানেই হওক সেই সময়ত এই কৰা নাছিল, এনআৰচিত অন্তৰ্ভুক্ত হোৱা নাছিল, প্ৰায় 5.5 লক্ষ মানুহ, সেইবিলাক তেতিয়া প্ৰায় 25 লক্ষ মানুহ হৈছে। সেই মানুহবিলাকতো অযথা হাৰাশাস্তি খাব। গতিকে এইবিলাক গোটেইবিলাক কথা চালি জাৰি চাই চিন্তা কৰি এনআৰচি প্ৰস্তুতকৰণৰ কাম আৰম্ভ কৰাত আমি কোনোদিনে বাধা নিদিওঁ আৰু এনআৰচি প্ৰস্তুতকৰণৰ কাম চলি থাকিলে আমি সকলোৱে সহযোগ কৰিম, সমৰ্থন জনাম আৰু য'ত কৰিব নিদিয়ে তাত আমি আগুৱাই যাম। কিন্তু ৰঞ্জিত দাস আৰু আপোনাৰ কৃতিত্ব তেওঁ কৈছে আপডেটিংৰ কথা, এই আপডেটিংৰ কথাটো আৰু প্ৰিপাৰেশ্যনৰ কথাটো ফাৰ ডিফাৰেন্স। গতিকে এই ক্ষেত্ৰত ৰঞ্জিত দাস ডাঙৰীয়াই নিজে অলপ জানি লওক হোৱাট ইজ আপডেটিং এণ্ড হোৱাট ইজ প্ৰিপাৰেশ্যন অফ এনআৰচি। আৰু এই ক্ষেত্ৰত যিটো কথা কৈছে বৰপেটা কাণ্ডৰ কথাটো কৈছে, বৰপেটা কাণ্ডৰ ক্ষেত্ৰত চৰকাৰ নিজেই জগৰীয়া, চৰকাৰে এই কথাটো লগাইছে আৰু তেওঁলোকে সেই সময়ত পুলিচে কিমান আন্দোলন হৈ আছে, বহু ঠাইত আন্দোলন চলি আছে, কিন্তু কোনো ঠাইত গুলিয়াগুলি কৰি মানুহ মাৰা নাই। এই কিবা ন্যায্য প্ৰাপ্যৰ দাবীত শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ দাবীত তেওঁলোকে আহিছিল, লগে লগে তেওঁলোকক গুলিয়াব লাগে, মাৰপিট কৰিব লাগে। এইটো না বৰপেটাত যেহেতু ভুল ত্ৰুটি ওলাই গ'ল, গতিকে 6 গাঁৱৰ চৰকাৰে ভুল ত্ৰুটি কিয় কৰিব? গতিকে দেখিছে চৰকাৰে যে ইয়াতে গোটেইবিলাক ভুল ত্ৰুটি ৰহিম খানে ওলাই দিছে। হয়, ৰহিম খানে মেল মিটিং কৰি এডমিনিষ্ট্ৰেশ্যনৰ মিটিং, সেই সময়ত ডিচি আছিল ফণীধৰ কলিতা, তেওঁ যিটো মেল মিটিং দিছিল, এৱাৰনেছ মিটিং দিছিল, তাত মই 31টা পইণ্ট দিছিলোঁ যে এই পইণ্টকেইটা আপোনালোকে ঠিক কৰি দিয়ক, তাৰ পাছত এনআৰচি প্ৰস্তুতকৰণৰ আব্দুর ৰহিম খান ডাঙৰীয়া আমাৰ সময় পাৰা নাছিল, যাৰ কাৰণে তেওঁলোকে বন্ধ কৰিবলৈ বাধ্য হৈছিল। মই জয়ন্ত মল্ল বৰুৱা আপোনাৰ ওচৰলৈ আহিছো যে আপোনালোক প্ৰতিজন দলৰ 4টা দলৰ 4গৰাকী বিশিষ্ট বিধায়ক আমাৰ লগত উপস্থিত আছে। 4গৰাকীয়ে কৈছে যে এই যিটো সমস্যা সন্দেহজনক নাগৰিকৰ সমস্যাটো সমাধান হ'ব লাগে, তৎসত্ত্বেও কিন্তু সমাধান হোৱা নাই, কিছু পৰিমাণে ৰাজনীতিও হৈছে, সেইটো অস্বীকাৰ কৰি লাভ নাই। মই আপোনাক সুধিব খুজিছোঁ, এটা যথেষ্ট গুৰুত্বপূৰ্ণ অভিযোগ আনিছে যে চৰকাৰে কৰণীয়খিনি কৰা নাই নেকি কোনোবাখিনিত, যাৰ কাৰণে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি। আমাৰ সময় শেষ হৈ আহিছে, মই এজনকৈ কিছু সময়ৰ ভিতৰতে আমি আইনী মেৰপেচৰ কাৰণে কিছু কাম চৰকাৰে কৰিব পৰা নাই, সেইখিনিক বাদ দি চৰকাৰৰ সদিচ্ছাৰ অকণো অভাৱ হোৱা নাই। কিন্তু এই কথাটো ক'ব লাগিব যে বাকী ৰাজনৈতিক দলসকলেও নিজৰ ৰাজনৈতিক মুনাফা কথা বাদ দি সামগ্ৰিকভাৱে অসমৰ স্বাৰ্থত এনআৰচিখনৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগ কৰক। সকলো ফালৰ পৰা সম্পূৰ্ণ সহযোগ কৰি এনআৰচিখন প্ৰস্তুত কৰিলে এই সকলো সমস্যাৰ সমাধান হ'ব। আৰু এই কামটো আমি বিচাৰি আছো। এই কথাটোত কি হয়, প্ৰস্তুত কৰি কৰ্মৰ ওলোৱাৰ লগে লগে এটা কিবা কেৰণ ওলাই দিয়া আকৌ এখন গণ্ডগোল হয়। তাৰমানে এই ইছ্যুটোক জীয়াই ৰাখিবৰ কাৰণে বহুকেইটা ৰাজনীতি, মই এটা দলৰ কথা কোৱা নাই, কেইবাটাও ৰাজনৈতিক দলে ইয়াক ইছ্যু হিচাপে জীয়াই ৰাখিব বিচাৰিছে নিজৰ অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থত। এই কথাটো কংগ্ৰেছ দলে স্পষ্টভাৱে কৈছে বা কংগ্ৰেছ চৰকাৰে কৈছে যে অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থটো বাদ দিয়ক, প্ৰথম কথা অসমীয়াৰ অস্তিত্ব, অসমখনৰ অস্তিত্বটো জীয়াই ৰখাৰ কামটো কৰক, তেতিয়া দেখিবা এই সমস্যাৰ সমাধান। পিছত হয়তো বহু ৰাজনৈতিক দল নোহোৱা হৈ যাব পাৰে, গতিকে তেওঁলোকে নিজৰ নোহোৱা হৈ যোৱা অৱস্থালৈ চৰকাৰক কওক যে এনআৰচি প্ৰস্তুত। আমাৰ ৰহিম খান ডাঙৰীয়া, আমাৰ সময় প্ৰায় শেষ হৈ আছে। কেশৱ মহন্ত ডাঙৰীয়া, এনআৰচিৰ ক্ষেত্ৰত আপুনি একেই স্থিতি যে এনআৰচি উন্নীত হ'বই লাগিব, আপোনালোকে পূৰ্বৰ পৰা কৈ আহিছে। এনআৰচিৰ ক্ষেত্ৰত আমি কৈ আছো যে এনআৰচিখন আপডেটেড হ'ব লাগে। আৰু তাৰ লগতে এতিয়া জয়ন্ত মল্ল বৰুৱাই এটা কথা ক'লে যে চৰকাৰৰ সদিচ্ছাৰ অভাৱ হোৱা নাই, গতিকে চৰকাৰৰ যি সদিচ্ছা সেইখিনি প্ৰকাশ কৰোঁতে যথেষ্ট সময় প্ৰয়োজন হৈছে। গতিকে জাষ্টিচ মানে যেতিয়া
ডিলে হয় তেতিয়া জাষ্টিচ ডিনাইডো হয়। তাৰমানে এতিয়া ন্যায় পাবলৈ এজন মানুহে যেতিয়া বহু বছৰ ৰৈ থাকিব লাগে তেতিয়াহ'লে তেওঁৰ সেই ন্যায়টো হয়তো সময়ত সেই ন্যায়টোৰে তেখেত উপকৃত নহ'বগৈ পাৰে। এতিয়া মই লগতে এটা কথা কৈ যাওঁ, আজি মানে বিদেশী নাগৰিকৰ বিষয়টো গৈ ডি ভোটাৰ পালে, আৰু এই কেছবিলাক আমি দেখোঁ যে বহু ৰাজহুৱা আদালত দিয়ে য'ত দুখীয়া মানুহে কেছ কৰিব নোৱাৰে, কোৰ্টলৈ যাব নোৱাৰে, তেওঁলোকক উকিল নালাগে, তেওঁলোকে নিজে নিজে গৈ সেই ঠাইত মানে কোৰ্টখন ৰাইজৰ মাজলৈ যায়। গতিকে তাতে সকলো কথা একেদিনাই নিষ্পত্তি হয়। গতিকে এই বিষয়টো যদি তেনেকুৱা ৰাজহুৱা আদালতৰ দ্বাৰা স্পটত গৈ শেষ কৰি দিয়ে, লোক আদালত কৰি মই লোক আদালতটো মই ৰাইজ বুলি কৈছোঁ, হয়, লোক আদালত কৰি, তেতিয়াহ'লে নিশ্চয় এই দুখীয়া মানুহবিলাকে জাষ্টিচ পাব আৰু তেওঁলোকৰ বিষয়টো কেতিয়াও হয়, আপোনাক ৰৈ ধন্যবাদ থাকিব নালাগে। জনাইছোঁ। হয়। আৰু মই এইটোৰ সমাধানটো NRC আপডেটে ইয়াৰ হেৰি বুলি ভাবিছোঁ, সমাধান বুলি। ৰঞ্জিত দাস ডাঙৰীয়া, 30 ছেকেণ্ড সময় আপোনাক শেষ কৰাৰ কাৰণে কৈছোঁ। আমি অনুষ্ঠান সামৰিবৰ মই হৈছে। এইটো আশাবাদী NRCৰ কামখিনি সোনকালে হ'ব লাগে, কাৰণ কিয় এইটো সোনকালে হ'লে এই যে সৰু সুৰা যিবোৰ আমি মানে ৰাজনীতিত ব্যস্ত বা অৰিয়া হৈছে সেইটো মানে হাম কাটিব, আৰু যি অসমৰ যি জাতীয় সমস্যা, এই জাতীয় সমস্যাও সমাধান হ'ব বুলি মই আশা কৰোঁ। মই চৰকাৰে অতি শীঘ্ৰে যাতে এই কামখিনি যাতে কৰে তাৰ কাৰণে মই আশা ৰাখিছোঁ। কিন্তু মোৰ মাজে মাজে প্ৰশ্ন এটা হয়, মই সেই প্ৰশ্নটো আজি আপোনালোকৰ মজিয়াত এৰিব বিচাৰিছোঁ। উজনি অসমতো চৰ চাপৰি আছে, নামনি অসমতো চৰ চাপৰি আছে, কিন্তু উজনি অসমৰ চৰ চাপৰি নামনি অসমৰ চৰ চাপৰিৰ বেছিক পাৰ্থক্যটো কি? উজনি অসমৰ চৰ চাপৰিত কিয় মানুহ নাই, নামনি অসমত চৰ চাপৰিৰ কিয় ইমান মানুহ? এই প্ৰশ্নটো আমি যদি এবাৰ যদি সকলোৱে যদি মুকলি মনে যদি ভাবি চাওঁ তেতিয়াহ'লে কিন্তু বহুখিনি কথা আগন্তুক দিনত ওলাই পৰিব। মই এই বিষয়ে আজি আৰু অধিক নকওঁ। হয়, আপুনি যিটো ক'বলৈ কৈছে উজনি অসমৰ চহৰত যিবিলাক মানুহ আছে সেইবিলাক মানুহ চহৰত যাওঁতে ভয় পায়, আৰু নামনি অসমৰ মানুহবিলাক চহৰ পানীত যাওঁতে ভয় নাপায়। আপুনি যিটো সন্দেহ কৰিছে সেই সন্দেহটো আপোনাৰ ঠিক নহয়। গতিকে তেনেকুৱা ধৰণৰ কথা আপুনি নোকোৱাই ভাল। গতিকে শুদ্ধ NRC প্ৰস্তুত কৰক, চৰকাৰে শুদ্ধ NRC প্ৰস্তুত কৰক, আমি একমত আছোঁ। হয়, আপোনাক আটাইকে ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ। নমস্কাৰ।